নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এই চৰকাৰখন বিজেপি চৰকাৰখনে খিলঞ্জীয়াৰ কথা কৈ থাকে আৰু এই চৰকাৰখনে কিন্তু খিলঞ্জীয়াৰ বুকুত লঠিয়াই কিন্তু নিথৰুৱা কৰিছে যিসকল ব্যক্তিক সেই নিথৰুৱা লোকসকলৰ কথা ভাবিবৰ আহৰি পাবনে এই চৰকাৰখনে নিৰ্বাচন নামৰ উৎসৱত মতলীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে কিন্তু এই শিলহাকৰ নিথৰুৱা নিহকটীয়া লোকসকলৰ কথা খিলঞ্জীয়া লোকসকলৰ কথা ভাবিবলৈ সময় ওলাবনে এই নিৰ্বাচন নামৰ উৎসৱৰ মাজতেই চাওক এই সকল লোক নিথৰুৱা লোকসকল খিলঞ্জীয়া লোকসকল কিন্তু আজি দীৰ্ঘদিনীয়া দাবীৰে প্ৰতিবাদ জনাই আহি আছে কিন্তু তথাপিও কোনো গুৰুত্ব আৰোপ নকৰাত এই সময়ছোৱাতেই একেসকলে কিন্তু ধৰ্ণাত বহিছে চাওক এয়া শিলহাকৰ উচ্ছেদিত সকলৰ আৰ্তনাদ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাৰ নিপজ্জ ৰাইজৰ হাওলা গীতবৈ চাওক এতিয়া ইলেকশ্যনৰ বতৰ শদিয়াৰ পৰা ডুবুৰীলৈকে উজনি নামনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি অসমৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে বিজেপি নেতাই আনকি কেন্দ্ৰীয় নেতাসকলো আহি মুখত আখৈ ফুটা দি ফুটিছে খিলঞ্জীয়া জাতি মাটি ভেটি ডিঙিত গামোচা আৰু কেন্দ্ৰীয় নেতাবিলাক নৰেন্দ্ৰ মোদী অমিত শ্বাহেও আহি মুখত ফুটাই নুফুটাই জয় আই অসম কিন্তু আচলতে খিলঞ্জীয়া মানুহ অসমত কেনেকৈ আছে আজি তাৰ জীয়া ছবিখন আমাৰ শিলহাকুৰ বুকুত এই মুহূৰ্তটো স্পষ্ট হৈ আছে যিখন চৰকাৰে জাতি মাটিৰ ভেটি কথা কৈছিলে খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈছিলে বাৰে বাৰে কৈছিলে যে আমি খিলঞ্জীয়া মানুহৰ ভাগ্য সলনি কৰি দিবৰ কাৰণে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিম আমাক এবাৰ আপোনালোকে ভোট দিয়ক কিন্তু ভোট লোৱাৰ পাছত আজি শিলহাকুৰ বুকুত বছৰ বছৰ ধৰি বসবাস কৰি থকা 1203টাকৈ পৰিয়ালক তেওঁলোকক মাটি কাঢ়ি ল'লে ঘৰ কাঢ়ি ল'লে তেওঁলোকৰ সপোনৰ ঘৰখন খুপি খুপি কষ্ট উপাৰ্জিত ধনেৰে কোনোবাই যদি ৰিক্সা চলাই বনাইছিলে কোনোবাই 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি কৰি কষ্ট কৰি বনাইছিলে কোনোবাই লোকৰ ঘৰত হাজিৰা কৰি বনাইছিলে সকলো খিলঞ্জীয়া মানুহ কাৰোবাৰ যদি লখিমপুৰত বানপীড়িত অঞ্চলৰ পৰা ঘৰ মাটি হেৰুৱাই ইয়ালৈ কামৰ সন্ধানত আহিছিলে কোনোবাই বন্যপ্ৰাণী উপদ্ৰৱ সহ্য কৰিব নোৱাৰি আহিছিলে কোনোবাই খুপি খুপি এটা চাকৰি কৰি কষ্ট উপাৰ্জিত ধনেৰে এখন সপোনৰ ঘৰ বনাইছিলে কিয় বনাইছিলে সেই ঘৰবিলাক বনাবৰ কাৰণে চৰকাৰে অনুমতি দিছিলে হল্ডিং নাম্বাৰ দিছিলে মুখ্যমন্ত্ৰীয়ে নিজে পিডব্লিউডি মিনিষ্টাৰ দায়িত্বত থাকোঁতে ইয়াত ৰাস্তা চেংচন কৰি দিছিলে পূব শংকৰনগৰ ৰোড আপোনালোকে সকলোৱে জানে তাৰ পাছত কথা নাই বতৰা নাই সম্পূৰ্ণ বৈষম্যমূলক একেই শিলহাকুৰ পাৰত আজিৰ দিনটোতো জিঞ্জাৰ হোটেল থিয় হৈ আছে মালিক ৰতন টাটা হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ডিক্সনেৰীত ৰতন টাটা হৈছে খিলঞ্জীয়া আজি আপোনালোকে বলক শিলহাকুৰ বুকুত মেইন খুঁটাটো থিয় হৈ আছে আইডিয়েল শিলভিউ যাৰ মালিক হৈছে হিম্মত সিংকা হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ডিক্সনেৰীত খিলঞ্জীয়া হৈছে হিম্মত সিংকা এইজন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ইলেকশ্যনৰ আগত মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ বদৰুদ্দিন আজমলক দিছপুৰৰ 1 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ আজি সেইবিলাক কথা আমাৰ মনত পৰিছে সেই আজমলৰ পত্নী ৰিজুৱাৰা বদৰুদ্দিন আজমলৰ কোম্পানী হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেডে শিলহাকুৰ বুকুত 29 বিঘা মাটি ল'লে আমি ফিটা মাৰি দেখুৱাই দিছিলোঁ শিলহাকুৰ বুকুত আছে মাটি কেনেকৈ বৈধ কিন্তু হিমন্ত বিশ্ব শৰ্মাই নুশুনাৰ ভাও ধৰিলে আজি শিলহাকুৰ বুকুত আজমলৰ মাটি থিয় হৈ আছে হিম্মত সিংকাৰ তাত জিঞ্জাৰ আইডিয়েল শিলভিউ থিয় হৈ আছে ৰতন টাটাৰ জিঞ্জাৰ থিয় হৈ আছে জয়ন্ত মল্ল বৰুৱাই নদী পুতি বুন্দাজান পুতি আজি ৰাস্তা বনাই ল'লে কিন্তু মোৰ বড়ো মানুহ মোৰ মিচিং মানুহ মোৰ কলিতা মানুহ মোৰ মণিপুৰী মানুহ মোৰ আহোম মানুহ চুতীয়া মানুহে আজি মাটি নাপায় সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়া সেয়াই হৈছে বসুন্ধৰাৰ জৰিয়তে মাটি দিলে কাক দিলে আপুনি বসুন্ধৰাৰ জৰিয়তে মাটি বাবা ৰামদেৱক কাক দিলে মাটি অৰুণ গুপ্তা ঋষি গুপ্তা উত্তম বেৰিয়া অৰুণ বাজাজ সেয়া খিলঞ্জীয়া তাৰপিছত লাজ লগা নাই খিলঞ্জীয়াৰ কথা ক'বলৈ গতিকে আজিৰ দিনটোত আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা হৈছে এজন পুঁজিপতিৰ দালাল বিজেপি হৈছে পুঁজিপতি চৰকাৰ গতিকে আমাৰ বুকুত প্ৰতিটো জেচিবিৰ কোপ আমাৰ বুকুত বাজি আছে প্ৰতি চপৰা ইটাৰ শব্দ আজি আমাৰ কাণত বাজি আছে তেনেকৈ 2টা বছৰ মানুহে গছৰ তল ৰাস্তা গুহালি বাৰান্দাত কটাইছে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক মুহূৰ্তৰ কাৰণে খবৰ নললে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শেষবাৰৰ কাৰণে কৈছোঁ অহা 7 মেত লোকসভা নিৰ্বাচন এতিয়াও সময় আছে যদি আপোনাক গুৱাহাটীবাসীৰ ভোট লাগে যদি খিলঞ্জীয়া মানুহৰ হাও নালাগে খিলঞ্জীয়া মানুহৰ বুকুৰ হাৱে যদি ব্ৰহ্মপুত্ৰত বিজেপিক দলিয়াই দিব নালাগে 7 মেৰ আগত আমাৰ লগত কথা পাতক হয়নে নহয় ৰাইজ 7 মেৰ আগত কালিলৈ আপুনি পাথৰ কুঁৱাৰীলৈ আহিব আমি ইয়াতে আছোঁ
আমি শিলহাকুৰ বুকুত আছোঁ কাইলৈ আপুনি শিলহাকুলৈ আহিব আমাৰ লগত কথা পাতক আমি এতিয়াও ৰৈ আছোঁ 7 মেৰ আগত আপুনি কথা পাতক কথা পাতি আমাৰ পুনৰ সংস্থাপনৰ বিষয়টো মীমাংসা কৰক অন্যথা শিলহাকুৰ মানুহতকৈ ভয়ানক মানুহ আপোনাৰ কাৰণে কোনো নহ'ব এই কথাটো আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যি ভাষাৰে আপুনি বুজি পায় আমি সেই ভাষাৰে আমি বুজাম আমাৰ 10জনকৈ মানুহ শ্বহীদ হ'ল 10জনকৈ মানুহে ঘৰ হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰি এইসকল মানুহ অকালতে মৃত্যুবৰণ কৰিছে আধা বয়সত মৃত্যুবৰণ কৰিলে কম বয়সীয়া মানুহে মৃত্যুবৰণ কৰিছে ঘৰ হেৰুৱাৰ বেদনাত কিন্তু আপুনি এই বেদনা বুজা নাই গতিকে আমি 7 মেৰ আগত শেষবাৰৰ কাৰণে আপোনাক কৈছোঁ 7 মেৰ আগত কথা পাতক অন্যথা শিলহাকুৰ মানুহৰ হাৱে পাপে আপোনাক মুখ্যমন্ত্ৰী আসনৰ পৰা চুচুৰাই তলত নমাই দিব এই কথাটো আমি আপোনাক সকীয়াই দিওঁ এতিয়ালৈকে চাওক আমি যোৱা 2 বছৰে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি সচলৰ ধৰ্ণাস্থলীত বহিয়ে আছোঁ আৰু এই চৰকাৰখনক বাৰে বাৰে অনুনয় বিনয় কৰি পেলাই আমি 50খনতকৈও অধিক মেমৰেণ্ডাম দিয়াৰ পাছতো এই চৰকাৰে কোনো ধৰণৰ আলোচনাত আমাৰ লগত বহা নাই আৰু আলোচনাত তেওঁ বাৰে বাৰে কৈ আছে শিলহাকুৰ যি উচ্ছেদ হৈছে আমি শিলহাকুৰবাসীৰ লগত আলোচনা কৰি পেলাই আমি শিলহাকুৰ উচ্ছেদ কৰিছোঁ তেওঁ কাৰ লগত আলোচনা কৰিছে আমাক স্পষ্টভাৱে জনাই দিয়ক কাৰণ আমাৰ লগততো আলোচনা কৰা নাই আজি আমি ভুক্তভোগী আমি বাৰে বাৰে কৈ আছোঁ যে আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়ক তেনেস্থলতো তেওঁলোকে আমাৰ কথা কিয় চিন্তা কৰা নাই আজি বহুত দুখ লগা কথা যে ক'বলৈ গৈ আছোঁ যে তেওঁলোকে কা বলবৎ কৰি বিদেশী লোকক সংস্থাপন দিব বিচাৰিছে কিন্তু আমাক সংস্থাপন অসমীয়া জাতিটোক সংস্থাপনৰ দিয়াৰ কথা চিন্তা কৰা